নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এক নতুন ভিডিঅ'ত। তো আপোনালোকৰ যদি নাম আহিছে ফাৰ্ষ্ট মেৰিট লিষ্টত, আপোনালোকে সমৰ্থ পৰ্টেলত লগ ইন কৰি ল'ব। লগ ইন কৰি আপোনালোকৰ যি এডমিশ্যন অফাৰ আছে সেইটো আপোনালোকে একচেপ্ট কৰিব, আৰু কেনেকৈ কৰিব সেইটোৱে মই এইটো ভিডিঅ'ত দিম। ভিডিঅ'টো যদি ভাল লাগে লাইক কৰি দিব, চেনেলত নতুনকৈ ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনো দবাই দিব। আৰু কি ডকুমেণ্টছ আপোনালোকে এডমিশ্যনৰ কাৰণে লগত লৈ যাব কলেজত, তাৰ ভিডিঅ' মই বনাইছোঁ, আপোনালোকে চাই ল'ব পাৰে। যদি আপোনালোকে মেৰিট লিষ্ট এতিয়ালৈকে পোৱা নাই, কেনেকৈ মেৰিট লিষ্ট চাব তাৰো ভিডিঅ' মই বনাইছোঁ, আপোনালোকে চাব পাৰে। তো এইটো ভিডিঅ'ত আপোনালোকক দেখুৱাম যে আপোনালোকে কেনেকৈ আপোনালোকৰ এডমিশ্যন অফাৰটো একচেপ্ট কৰিব। তো আপোনালোকৰ এডমিশ্যন কেতিয়া হ'ব আপোনালোকে চাব পাৰে। এডমিশ্যন প্ৰচেছ উইল ষ্টাৰ্ট ফ্ৰম 4 জুন 2025, মানে 4 জুন তাৰিখৰ পৰা আপোনাৰ এডমিশ্যন ষ্টাৰ্ট হ'ব কলেজত। তো 4 জুনৰ পৰা 5 জুনলৈকে আপোনালোকৰ এডমিশ্যন চলিব। তো আপোনালোকে আপোনালোকৰ যি সঠিক তথ্য আছে, ডকুমেণ্টছ আছে, সেইকেইটা আপোনালোকে লগত লৈ যাব, আপোনালোকৰ এডমিশ্যনটো কৰাই ল'ব। তো তাৰ আগতে আপোনালোকে সেই মোৰ যি কি ডকুমেণ্টছ লাগিব সেই ভিডিঅ'টো আপোনালোকে চাই ল'ব। চোৱাৰ পিছত আপোনালোকে কলেজত যাব ডকুমেণ্টছ সহ। তো এতিয়া আপোনালোকক কওঁ যে আপোনালোকে কি কৰিব। তো আপোনালোকে যেতিয়া অ'পেন কৰিব আপোনালোকৰ ডেছবৰ্ডটো, তেতিয়া আপোনালোকে কি কৰিব লাগিব, তললৈ যাব। আপোনালোকে চাব পাৰে যে ইয়াত আপোনালোকৰ এপ্লিকেশ্যনখিনি আছে, আৰু তলত আপোনালোকে চাব পাৰে ৰাউণ্ড 1 একচেপ্ট অফাৰ। তো ইয়াতো আপুনি ক্লিক কৰিব পাৰে, নতুবা আপুনি যদি ইয়াত যায় মাই এডমিশ্যন অফাৰ, ইয়াত যদি ক্লিক কৰি দিলে আপোনালোকে চাব পাৰে সেই ছেইম একেই আহিব একচেপ্ট অফাৰ বুলি। তো আপোনালোকে চাই ল'ব কোনটো কোৰ্চৰ কাৰণে আপোনালোকে আবেদন কৰিছিলে, যোনটো কোৰ্চ আপোনালোকৰ প্ৰয়োজন হয় বা যোনটো কোৰ্চৰ কাৰণে আপুনি এক্সাইটেড আছে বা আপুনি যোনটো কোৰ্চ বিচাৰে, সেইটোৰ এগেইনষ্টত যোনটো একচেপ্ট অফাৰ আছে, কলেজ চাই ল'ব, তাৰপিছত আপোনাৰ কোৰ্চ চাই ল'ব, গোটেইকেইটা চাই ল'ব। চোৱাৰ পিছত আপুনি কি কৰিব, একচেপ্ট অফাৰত ক্লিক কৰি দিব। তো ক্লিক কৰি দিলে ইয়াত কৈছে আপোনাৰ প্ৰফাইলটো কমপ্লিট কৰিব লাগিব। তো ইয়াত কি বাকী আছে আপোনালোকে চাব পাৰে যে বেংক ডিটেইলছ এড কৰিব বাকী আছে, আৰু হোষ্টেল ডিটেইলছ, আৰু বাকীখিনি দিয়া আছে। তো এইখিনি দিয়াৰ পিছত আপুনি আকৌ এবাৰ ট্ৰাই কৰি চাব। তো আপোনালোকে চাব পাৰে যে বেংক ডিটেইলছ মই দি দিলোঁ, আকৌ হোষ্টেলৰ ডিটেইলছো মই দি দিলোঁ। এতিয়া প্ৰফাইল কমপ্লিট আছে। তো আপোনালোকে ইয়াত চাব পাৰে যে প্ৰফাইল কমপ্লিট। তো এতিয়া যদি মই আকৌ তাত ক্লিক কৰোঁ, আপোনালোকে চাব পাৰে ইয়াত যদি মই এতিয়া ক্লিক কৰিলে এনেকুৱাকৈ দেখুৱাই আছে, ইউ কেনট একচেপ্ট অফাৰ নাও, ইউ কেন একচেপ্ট অফাৰ বিটুইন Wednesday 4 June 2025 মৰ্ণিং 7 AM টু থাৰ্ছডে, অৰ্থাৎ 5 জুন তাৰিখলৈকে ৰাতি 11:55 আপোনালোকে এই টাইমটোৰ ভিতৰত আপোনালোকে একচেপ্ট কৰিব পাৰিব। তো আপোনালোকে গম পাইছে যে 3 তাৰিখ, তো আপোনালোকে এতিয়া একচেপ্ট কৰিব নোৱাৰিব। অহা কাইলৈ মই 7:15 আপোনালোকক এটা ভিডিঅ' দিম যে কেনেকৈ আপোনালোকে একচেপ্ট কৰিব। ডিটেইলছত আপোনালোকক দেখুৱাই দিম যে কি ষ্টেপ আপোনালোকে ফ'ল' কৰিব লাগিব, কোন কপি আপোনালোকে প্ৰিণ্ট কৰি কলেজলৈকে লৈ যাব লাগিব, আপোনালোকক দেখুৱাম। তাৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকে এতিয়া যিমানেই ট্ৰাই নকৰক কিয়, আপোনালোকে কিন্তু আপোনালোকৰ যি এডমিশ্যন অফাৰ আছে সেইকেইটা একচেপ্ট কৰিব নোৱাৰিব। আপোনালোকে অহাকালি ৰাতিপুৱা 7 বজাৰ পিছতহে আপোনালোকে একচেপ্ট কৰিব পাৰিব। সেয়েহে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থওক। মই অহাকাইলৈ যেতিয়াই এই সুবিধাটো উপলব্ধ হয়, 7 বাজিৰ লগে লগে মই আপোনালোকক এটা ভিডিঅ' বনাই দেখুৱাই দিম যে কেনেকৈ আপোনালোকে ষ্টেপ বাই ষ্টেপ আপোনালোকে ফ'ল' কৰিব। তো ভিডিঅ'টো যদি ইনফৰ্মেটিভ লাগিল প্লিজ লাইক এটা কৰি দিব, চেনেলত নতুনলৈ ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনো দবাই দিব। ধন্যবাদ। জয় অসম।